भारत माता की जय। चलছে চলবে 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 প্রতিবাদ কার্যসূচি চলছে চলবে 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 আজকের এই প্রতিবাদ কার্যসূচি চলছে। ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ 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 বিজেপি জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। আজি আপোনালোক সকলে দেখিছে যে যোৱাকালি আমাৰ মাননীয় মুখ্যমন্ত্ৰী আপাৰ অসম ভ্ৰমণত গৈছিলে আৰু অহাৰ টাইমত গোলাঘাট এলাকাত যে কংগ্ৰেছী গুণ্ডা বাহিনী তেওঁলোকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কনভয়ৰ ওপৰত পানীৰ বোতল নিক্ষেপ কৰিছে। অত্যন্ত নিন্দনীয় ঘটনা, কাৰণ মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী অকলে পাতি দিয়া মুখ্যমন্ত্ৰী গোটেই অসমৰ ৰাইজৰ আশীৰ্বাদ আৰু ভোট দানৰ পিছত মাননীয় মুখ্যমন্ত্ৰী শপত গ্ৰহণ কৰিছে। আৰু আমাৰ গোটেই অসমৰ যে আজি শান্তি স্থাপন হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত, এইটো গোটেই ভাৰতবৰ্ষৰ নেতৃত্ব বা আমাৰ গোটেই ভাৰতবৰ্ষৰ ৰাইজে এইটো মানি লৈছে যে আজিৰ অসম এটা শান্তিৰ দ্বীপ অসম, হিংসা বিবৰ্জিত সন্ত্ৰাসবাদ বিবৰ্জিত এটা অসম। আর কংগ্ৰেছী গুণ্ডা বাহিনীয়ে এই অসমখন তেওঁলোকে কাশ্মীৰ বনাব বিচাৰি আছে, কাৰণ অসমৰ ইতিহাসত এনেকুৱা ঘটনা কেতিয়াও ঘটা নাই। আৰু কংগ্ৰেছী গুণ্ডা বাহিনীয়ে এই যে মনোবৃত্তি তেওঁলোকৰ যিটো এইটো কালি আমি দেখি পাইছোঁ, আৰু গোটেই অসমৰ ৰাইজে তাৰ তীব্ৰ নিন্দা আৰু গৰিহণা জনাইছে। আৰু তাৰ সঠিক তদন্ত হলে কোন কোন জড়িত আছে, কোন বহিৰাগত শক্তি জড়িত আছে, অসমখন উশৃংখল কৰাৰ লক্ষ্যে এই যে কংগ্ৰেছী আৰু গোটেই মানে বহিৰাগত শক্তি তেওঁলোকে যিটো বিচাৰি আছে এইটো অসমৰ ৰাইজে কেতিয়াও হ'ব নিদিয়ে। আৰু আপোনালোকে দেখি পাইছে যে গোটেই অসমৰ ৰাইজে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যে কাম, যে উন্নয়নৰ যে গতি এইটো সকলোৱে ভাল পাইছে। তাৰ কাৰণে যোৱা পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ জয় জয়কাৰ হৈছে। অহা 2026ৰ জেনাৰেল ইলেকশ্যন এছেম্বলি ইলেকশ্যনত আপোনালোকে এইটো দেখি পাব যে গোটেই অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত জয় জয়কাৰ হ'ব। এই কাৰণে কংগ্ৰেছী গুণ্ডা বাহিনী বা কংগ্ৰেছী নেতাবিলাক শংকিত হৈছে, তাৰ কাৰণে এই অভব্য আচৰণ কৰিছে। তাৰ তীব্ৰ নিন্দা আৰু গৰিহণা দিছোঁ। আৰু আমাৰ গোটেই পাথাৰকান্দিৰ ৰাইজ আজি ওলাই আহিছে, ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰিছে, কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক গোটেই অসমৰ ৰাইজে ভাল পায়। আৰু গোটেই অসমক আপুনি দেখি পাব যে ৰাইজ ওলাই আহিছে, ৰাস্তা পথ অৱৰোধ কৰিছে, অফিচ আদালত ধৰ্ণা দিছে। কাৰণ এটাই যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে যেনেকুৱা অসমখন যাতে 5টা উন্নত ৰাজ্যৰ মাজত এটা ৰাজ্য হিচাপে গঢ় লৈ উঠে, তাৰ কাৰণে অক্লান্ত পৰিশ্ৰম কৰি আছে। আৰু গোটেই অসমৰ ৰাজ্যৰ আশীৰ্বাদ আৰু ছাপোৰ্ট ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ লগত আছে। তাৰ প্ৰমাণ আজি ইয়াত দেখি পাব, প্ৰায় হাজাৰ হাজাৰ জনতা। এটাই উদ্দেশ্য যে এই বৰ্বৰোচিত ঘটনাৰ নিন্দা আৰু তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 কংগ্ৰেছ মুৰ্দাবাদ 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 কংগ্ৰেছ মুৰ্দাবাদ 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 গৌৰৱ গগৈ মুৰ্দাবাদ 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 গৌৰৱ গগৈ মুৰ্দাবাদ 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 ৰাহুল গান্ধী মুৰ্দাবাদ মুৰ্দাবাদ মুৰ্দাবাদ